নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত এটা খুবেই ভাল খবৰ লৈ আহিছোঁ অসমৰ যিসমূহ নিবনুৱা আছে সিহঁতৰ কাৰণে। অসম বাজেট 2026 মতে CM ট্ৰিপল এ 3.0 আহি আছে। অলৰেডি CM ট্ৰিপল এ আৰু CM ট্ৰিপল এ 2.0 হৈ গৈছে। এতিয়া CM ট্ৰিপল এ 3.0 আহি আছে। কেতিয়া ডেট আহিব আপোনালোকক ক'ম। তাৰ আগতে কৈ দিওঁ যে এই আঁচনি কি হয়। তো এই আঁচনিৰ মতে অৰ্থাৎ এইবাৰ যি CM ট্ৰিপল এ 3.0 আহি আছে তাৰ অধীনত 50,000 বেনিফিচাৰীয়ে 2 লাখ আৰু 5 লাখ টকা পাব। যিবিলাক নন প্ৰফেশ্যনেল কোৰ্চ কৰা আছে সিহঁতে 2 লাখ টকা পাব আৰু যিবিলাক প্ৰফেশ্যনেল কোৰ্চ কৰা আছে সিহঁতে 5 লাখ পৰ্যন্ত অৰ্থাৎ 5 লাখ টকা পাব চৰকাৰৰ ফালৰ পৰা। তাৰে আধা পইচা আপোনালোকে বেংকত ঘূৰাই দিব লাগিব আৰু আধা পইচা আপোনালোকক এটা ৰাজ সাহায্য হিচাপে চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। আৰু যিটো পইচা আপোনালোকে ঘূৰাই দিব লাগিব বেংকত সেই পইচাটো কিন্তু কোনো ইণ্টাৰেষ্ট নোহোৱাকৈ আপোনালোকে ঘূৰাই দিব পাৰিব। তো ইয়াত কেইটামান কণ্ডিশ্যন আছে আপোনালোকক কৈ দিওঁ যে ইয়াৰ কাৰণে যি এপ্লাই হ'ব সেইটো অনলাইনত হ'ব আৰু এই আঁচনিৰ যি উদ্দেশ্য হয় সেইটো হ'ল যে যি অসমৰ নিবনুৱা যুৱক যুৱতী আছে সিহঁতক এটা সঠিক দিশত আগবাঢ়ি যোৱা অৰ্থাৎ সিহঁতে যেন ছেল্ফ এমপ্লয়ড হয় তাৰ কাৰণে সহায় কৰা। কিন্তু এই আঁচনি পোৱাটো ইমানো সহজ নহয় বা একেবাৰে ইমানো টাফ নহয়। তাৰ কাৰণে এটা কমপ্লিট গাইডেঞ্চ লাগিব। প্ৰথমে আপোনালোকে বুজি ল'ব লাগিব যে এই আঁচনিটো কি হয় বা কেনেকৈ কাম কৰে বা কেনেকৈ আপোনালোকে ইয়াৰ কাৰণে চিলেকশ্যন পাব। মই অলৰেডি যোৱা 2 ভাৰ্জনত অৰ্থাৎ CM ট্ৰিপল এ আৰু CM ট্ৰিপল এ 2.0ত বহুত কেণ্ডিডেটক বা বহুত বেনিফিচাৰীক গাইড কৰিছোঁ আৰু সিহঁতে ছাকচেছফুলি এই আঁচনি পাইছে। ডকুমেণ্টছ কি লাগিব, কি যোগ্যতা লাগিব সেইখিনিও আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম। তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। এই আঁচনিৰ জৰিয়তে আপোনালোকে যিকোনো বিজনেছ যদি ষ্টাৰ্ট কৰিব বিচাৰে চৰকাৰৰ ফালৰ পৰা সাহায্য পাব আৰু আপোনালোকৰ যি বিজনেছ হয় সেইটো আৰম্ভ কৰিবলৈ সুবিধা হ'ব। অৰ্থাৎ ফিনেন্সিয়েলি চৰকাৰৰ ফালৰ পৰা আপোনালোকক সুবিধা দিব। প্ৰথম CM ট্ৰিপল এ 25,000 কেণ্ডিডেটক এই আঁচনিৰ কাৰণে ছিলেক্ট কৰিছিলে আৰু ছেকেণ্ড পৰ্যায়ত অৰ্থাৎ CM ট্ৰিপল এ 2.0ত 75,000 কেণ্ডিডেটক এই আঁচনি দিছে। এতিয়া আকৌ 500 কোটি টকাৰ এটা টাৰ্গেট লৈ লৈছে আৰু মুঠ 50,000 কেণ্ডিডেটক অৰ্থাৎ 50,000 নিবনুৱা যুৱক যুৱতীক এই পইচা দিব, যিসমূহে নন প্ৰফেশ্যনেল কোৰ্চ কৰিছে বা নৰ্মেল যিসমূহ বিজনেছ আছে সিহঁতে যদি সেইকেইটা বিজনেছ কৰিব বিচাৰে তেনে ক্ষেত্ৰত সিহঁতে 2 লাখকৈ টকা পাব। আৰু প্ৰফেশ্যনেল যিবিলাক আছে যেনে ধৰি লওক আপোনালোকৰ ডক্টৰ হওক বা ইঞ্জিনিয়াৰ হওক সিহঁতে যদি এই আঁচনিৰ কাৰণে আবেদন কৰে ডেফিনেটলি সিহঁতে 5 লাখকৈ টকা পাব। এই আঁচনিৰ উদ্দেশ্য এইটোৱে যে যিসমূহ নিবনুৱা যুৱক যুৱতী আছে সিহঁতে যেন আগুৱাই যায়। তো এই আঁচনিৰ কাৰণে কি ডকুমেণ্টছ লাগিব আপোনালোকক বুজাই কওঁ যে প্ৰথম আপোনালোকৰ আধাৰ কাৰ্ড নতুবা আপোনালোকৰ ভোটাৰ ID নতুবা আপোনালোকৰ পাছপোৰ্ট যদি আছে পাছপোৰ্ট বা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ। দ্বিতীয়তে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট। যদি আপোনালোকৰ ক্লাছ 8 পাছ চাৰ্টিফিকেট আছে সেইটো হ'লেও হ'ব, ক্লাছ 10 পাছ চাৰ্টিফিকেট আছে সেইটো হ'লেও হ'ব বা 12ৰ বা UG বা PG কৰা আছে সেইসমূহৰ চাৰ্টিফিকেটো আপোনালোকে দি দিব পাৰে। তো শিক্ষাগত অৰ্হতাৰ আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দুয়োটাই আপোনালোকে ৰাখিব। 3 নম্বৰতে আছে যে আপোনালোকৰ এখন এক্টিভ বেংক একাউণ্ট থাকিব লাগিব আৰু সেই এক্টিভ বেংক একাউণ্টৰ যি পাছবুকৰ ফ্ৰণ্ট কপি হয় সেইটো কিন্তু আপোনালোকে আপলোড কৰিব লাগিব বা দিব লাগিব। যদি আপোনালোকৰ পাছবুক এতিয়ালৈকে নাই, কিছুমানৰ ডিজিটেল একাউণ্ট আছে, যদি আপোনালোকৰ পাছবুক নাই আপোনালোকে বেংকত গৈ আপোনালোকৰ যি পাছবুক হয় সেইটো লৈ ল'ব। তাৰে পিছত আহি গ'ল মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। আপোনালোকে ভয় খাব নালাগে। আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে কেনেকৈ আপোনালোকে আবেদন কৰিব নিজৰ মোবাইলৰ পৰাই পাৰিব। একেবাৰে সহজ, আপোনালোকে 1 মিনিটতে আপোনালোকৰ এই চাৰ্টিফিকেটখন পাই যাব। মাত্ৰ আপোনালোকে এটা কাম কৰিব লাগিব, যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে লিংক কৰাই ল'ব। মই অতি সোনকালে আপোনালোকৰ কাৰণে ইয়াৰ ওপৰত এটা ভিডিঅ' লৈ আনিম যে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যদি আপোনালোকে বনাব বিচাৰে আপোনালোকে কেনেকৈ বনাব পাৰিব নিজৰ মোবাইলৰ পৰাই আৰু 1 মিনিটৰ ভিতৰতে কিন্তু আপোনালোকে এই চাৰ্টিফিকেটখন পাই যাব। আপোনালোকে কোনো ইণ্টাৰনেট কেফে বা কোনো দোকানত যোৱাৰ দৰকাৰ নপৰে। নিজৰ মোবাইলৰ পৰাই আপোনালোকে ঘৰতে বহি এই চাৰ্টিফিকেট পাব। ইয়াৰ পিছত আহিছে মষ্ট ক্ৰুচিয়েল পাৰ্ট, যিটো খুবেই ইম্পৰ্টেণ্ট হয়, বিজনেছ প্লেন বা প্ৰজেক্ট ৰিপৰ্ট। আপোনালোকে যিকোনো এটা বিজনেছ ষ্টাৰ্ট কৰাৰ আগত আপোনালোকৰ এটা প্ৰপাৰ প্লেন লাগিব। তো সেই প্লেনটো আপোনালোকে জনাব লাগিব বা সেই প্লেনটো আপোনালোকে বনাব লাগিব। বনোৱাৰ পিছত আপোনালোকে সেইটো আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে হয়তো ভাবিছে যে এইটো হয়তো বহুতেই টাফ হ'ব। হয়, এইটো এটা ক্ৰুচিয়েল পাৰ্ট হয়। আপোনালোকক কৈ দিওঁ যে
আপোনালোকে ভয় খাব নালাগে, আপোনালোকক ডিটেইলছকৈ বুজাই কৈ দিম। আপোনালোকৰ যিকোনো বিজনেছেই নহওক কিয় ধুনীয়াকৈ আপোনালোকে নিজেই বনাব পাৰিব। আপোনালোকক গাইড কৰি দিম, কমপ্লিটলি গাইড কৰি দিম। আপোনালোকে যদি বুজি পোৱা নাই তেনে ক্ষেত্ৰত আমাৰ ইনষ্টাগ্ৰাম পেজটো আছে, আপোনালোকে ফ'ল' কৰি তাতো আপোনালোকে সুধিব পাৰে। ডেফিনেটলি আপোনালোকক গাইড কৰি দিয়া হ'ব বিজনেছ প্লেন বনোৱাত। আৰু মই ভিডিঅ' লৈ আনিম প্ৰতিটো কেটেগৰীৰে বিজনেছ প্লেনৰ যি ভিডিঅ' হয় সেইটো লৈ আনিম। আপোনালোকৰ খৰচ কিমান হ'ব বা আপোনালোকৰ কিমান লাভ হ'ব, এটা আনুমানিক লাভ আপোনালোকে ধৰি ল'ব লাগিব বা আপোনালোকৰ খৰচ এটা ধৰি ল'ব লাগিব। আপোনালোকে কিমান ইনভেষ্ট কৰিব, কিমান চৰকাৰৰ ফালৰ পৰা ল'ব বা বস্তুৰ দাম কিমান হ'ব, সবিশেষ সেই বিজনেছ প্লেনত ডিছকাছ কৰিব লাগে। সেয়েহে আপোনালোকক কৈছোঁ যে আপোনালোকে এই চেনেলটোৰ লগত জড়িত থাকক। প্ৰতিটো কেটেগৰীৰ বিজনেছ প্লেন আপোনালোকৰ লগত ডিছকাছ কৰিম। প্ৰতিটো কেটেগৰীৰ যি বিজনেছ প্লেন হয় সেইটো বনোৱাত সহায় কৰিম। কমেণ্ট ছেকশ্যনত আপোনালোকে কৈ দিব যে আপোনালোকৰ কোনটো কেটেগৰীৰ ভিডিঅ' লাগে। নিজেই আপোনালোকে এই বিজনেছ প্লেন বনাব। বহুতে কি কৰে, এই বিজনেছ প্লেন বেলেগক দি দিয়ে আৰু সিহঁতে কি কৰে, নিজৰ মতে বিজনেছ প্লেনটো বনাই দিয়ে। আৰু ফলস্বৰূপে কি হয়, আপোনালোকে যেতিয়া ইণ্টাৰভিউত যাব আপোনালোকক সুধিব যে আপোনাৰ প্লেনিংটো কি হয়, আপোনালোকে নাজানিব আৰু সেই টাইমতে আপোনালোকে ছিলেকশ্যন নাপায়। সেয়েহে আপোনালোকে সাৱধান হ'ব। আপোনালোকৰ বিজনেছ প্লেনটো আপোনালোকে নিজেই বনাব। নিজে বনালেহে আপোনালোকে গম পাব যে আপোনালোকৰ প্লেনটো কি আছে আৰু সেইটোৱে আপোনালোকক ইণ্টাৰভিউত সুধিব। ইণ্টাৰভিউত বেলেগ কথাও সোধে, কিন্তু তাৰ লগতে এইটোও সুধিব। সেয়েহে আপোনালোকক কৈ দিম যে ইণ্টাৰভিউত কেনেকৈ আপোনালোকে এটেণ্ড কৰিব, ইণ্টাৰভিউত কি কি প্ৰশ্ন আপোনালোকক সুধিব পাৰে, কেনেকৈ আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ দিব, তাৰ কাৰণেও এটা ছেপাৰেট ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম। তো ঘূৰি আহোঁ মেইন কথালৈ, যে এই প্ৰজেক্ট যি ৰিপৰ্ট হয় বা প্ৰজেক্ট যিটো প্ৰপ'জেল হয়, এইটোৱে হ'ল এটা মেইন বস্তু যাৰ সহায়ত আপোনালোকে এই আঁচনিটো পোৱাত সুবিধা হয়। অৰ্থাৎ এই প্ৰজেক্টৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু আপোনালোকক এই আঁচনিৰ কাৰণে ছিলেকশ্যন কৰা হয়। সেয়েহে এইটো এটা ক্ৰুচিয়েল পাৰ্ট হয়। আপোনালোকে এইটো খুবেই ভালকৈ বনাব লাগিব। মই কমপ্লিট গাইড আপোনালোকক কৰি দিম। বহুতে এই ভুলটো কৰে, বেলেগক দি দিয়ে। আপোনালোকে এই কামটো কেতিয়াও নকৰিব, নিজে বনাব, আপোনালোকৰ প্লেন নিজে ক'ব, তাৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকক গাইড কৰি দিম যে কিমান টকা আপুনি এক্সপেণ্ডিচাৰ হ'ব, কিমান আপোনালোকে লাভ পাব বা প্ৰডাকশ্যন কষ্ট কিমান হয়। তো সবিশেষ ডিটেইলছত আপোনালোকক বুজাই কৈ দিম। আপোনালোকে ধুনীয়াকৈ এই প্লেনটো বনাব পাৰিব বা আমাৰ ছাপোৰ্ট টীম আছে, আমাৰ ছাপোৰ্ট টীমৰ লগত কথা পাতিলেও ডেফিনেটলি সিহঁতে আপোনালোকক এই বিজনেছ প্লেনটো বনাই দিয়াত সহায় কৰিব। আপোনালোকে ইনষ্টাগ্ৰামৰ থ্ৰু দি কণ্টেক্ট কৰিব পাৰে। তো এইখিনি হ'ল ডকুমেণ্ট যিকেইটা দৰকাৰ হ'ব। আৰু এতিয়া আপোনালোকক কওঁ যে ইয়াৰ যোগ্যতাৰ বিষয়ে, যে কি কি যোগ্যতা আপোনালোকৰ থাকিব লাগিব। তো প্ৰথম কথা হ'ল যে আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অসমৰ ৰেচিডেণ্ট হ'ব লাগিব। দ্বিতীয়তে আপোনালোক যদি জেনেৰেল কেটেগৰীৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে মেট্ৰিক পাছ কৰিবই লাগিব, অৰ্থাৎ ক্লাছ 10 পাছ হ'বই লাগিব। আৰু SC ST আৰু OBC যিসমূহ কেটেগৰীৰ আছে আবেদনকাৰী, সিহঁতে ক্লাছ 10লৈকে পঢ়িলেও হ'ব, অৰ্থাৎ সিহঁতে মেট্ৰিক পাছ নকৰিলেও হ'ব। সেই কেণ্ডিডেটজন যিয়ে আবেদন কৰিব, যদি আপুনি আবেদন কৰে, আপুনি CM-AAA যি প্ৰথম সংস্কৰণ হয়, প্ৰথমবাৰৰ কাৰণে যেতিয়া ওলাইছিলে সেইটোত, আৰু যিটো CM-AAA 2.0 ৰিচেণ্টলি যিটো হৈ গৈছে, সেইটোৰ আপোনালোক বেনিফিচিয়াৰী হ'ব নোৱাৰিব বা সেই আঁচনিত আপোনাৰ নাম থাকিব নোৱাৰিব। একেবাৰে শেষত কওঁ যে এজ গ্ৰুপ। তো এজ গ্ৰুপ কিমান হ'ব? 28 বছৰৰ পৰা যদি 45 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ বয়স হয়, ডেফিনেটলি আপোনালোকে আবেদন কৰিব পাৰিব। এই এজ কেটেগৰীতহে আপোনালোকক ধৰা হ'ব। যদি কিবা আপডেট দিয়ে CM-AAA 3.0 যে ইয়াৰ আগতো যদি কোনোবাই আবেদন কৰিব পাৰে, তেনে ক্ষেত্ৰত আমি আপোনালোকক এই চেনেলৰ মাধ্যমেদিয়ে ভিডিঅ'ৰ যোগেদি জনাই দিম। যিহেতু CM-AAA 3.0ৰ ডেট এতিয়ালৈকে এনাউন্স কৰা নাই, যেতিয়াই এনাউন্স কৰে বা অনলাইন এপ্লিকেশ্যন আপোনালোকে কেনেকৈ কৰিব বা কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলৰ পৰাই প্ৰতিটো ষ্টেপ আপোনালোকে ভালকৈ ফিল আপ কৰিব, সেইকেইটা আপোনালোকক দেখুৱাই দিম ভিডিঅ'ৰ মাধ্যমেদি। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কেনেকৈ আপোনালোকৰ বিজনেছ প্লেন বনাব সেইটোৰ কাৰণেও কিন্তু ভিডিঅ' লৈ আনিম, প্ৰতিটো কেটেগৰীৰে ভিডিঅ' লৈ আনিম। যেনেকুৱাই বিজনেছ নহওক কিয় আমি আপোনালোকক তাৰ ওপৰত ভিডিঅ' বনাই দিম। আপোনালোকে জাষ্ট আমাক প্লেনটো কৈ দিব, ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল বা ইনফৰ্মেটিভ লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় অসম।